কেতিয়াও কোনেও নভবা পৰিস্থিতিৰ সন্মুখীন হ'ল পংকজ পাঠক। চুলি গজাবলৈ গৈ আঁঠু কাঢ়ি ক্ষমা খুজিবলগীয়া হ'ল পংকজ পাঠকে। মহিলাক অশালীন আচৰণৰ অভিযোগ, ৰাজহুৱা স্থানত পাঠকৰ বিলৈ। চুলি নোহোৱা লোকৰ তালুত চুলি গজাবলৈ গোটেই অসম ঘূৰিছে আচাৰ্য পংকজ পাঠকে। যলৈকে গৈছে তাতেই হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে। কোনো অস্ত্ৰোপচাৰ নোহোৱাকৈ যদি চুলি কেইডাল গজাব পাৰি তেন্তে ইয়াতকৈ ভাল লগা কথা আৰু কি হ'ব পাৰে। সেই অভিযানৰ অংশস্বৰূপে গোৱালপাৰাত শিবিৰ পাতিছিল পংকজ পাঠকে। চুলি গজাবলৈ গোৱালপাৰাতো 4 বজাৰ পৰা সহস্ৰাধিক লোকৰ ভিৰ। পাঠকক লগ কৰিবলৈ বিহু ফিল্ডলৈ আহিছিল এগৰাকী মহিলা। মহিলাগৰাকীয়ে বাৰে বাৰে লগ পাবলৈ খুজিছিল পংকজ পাঠকক। মহিলাগৰাকীৰ মূৰতো চুলি কম আছিল, কিন্তু তেওঁৰ এটা চৰ্ত আছিল, ফিল্ডত ঔষধ নলগাই বটলত ভৰাই ঘৰলৈ লৈ যাব। ইয়াকে লৈ মহিলাগৰাকীৰ প্ৰথমে কথাৰ তৰ্কাতৰ্কি হৈছিল পংকজ পাঠক বাহিনীৰে। মহিলাগৰাকীক অশালীন আচৰণ কৰিছিল দুই এজনে। ইয়াৰে বিৰোধিতা কৰিছিল একাংশ লোকে। বিৰোধিতা কৰিছিল বিহু ফিল্ডৰ সম্পাদক অৱসৰপ্ৰাপ্ত শিক্ষক তপন চক্ৰৱৰ্তীয়েও। তেতিয়াই ওলাই আহিল পংকজ পাঠক। পাঠকে আক্ৰমণ কৰিলে তপন চক্ৰৱৰ্তীক। প্ৰতিবাদ কৰাৰ কাৰণে পংকজ পাঠকে আক্ৰমণ কৰিলে। নিজেই মাৰিছে মোক, আৰু লগতে তেওঁৰ যিটো বাহিনী আছে, গুণ্ডা বাহিনী বুলি ক'ম, কাৰণ পংকজ পাঠকক সকলোৱে গুণ্ডা বুলিয়ে জানে। তাৰ পাছতে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ল। আৰক্ষীৰ এটা বিশাল বাহিনী উপস্থিত হ'ল ঘটনাস্থলীত। ভিতৰত আবদ্ধ পংকজ পাঠক। বাহিৰত ক্ষুব্ধ জনতাৰ ভিৰ। ভিতৰৰ পৰাই ফেচবুকত পোষ্ট পাঠকৰ। বাহিৰত দাবী ৰাইজৰ, পংকজ পাঠকে ক্ষমা খুজিব লাগিব। আমি নিউ গোৱালপাৰাবাসী বিহুবিলবাসী ৰাইজ কেনেকুৱা, গোৱালপাৰা ৰাইজ কেনেকুৱা সকলোৱে জানে। আমি কেতিয়াও এনেকুৱা ধৰণৰ কাম নকৰোঁ। পংকজ পাঠকে যিমানে মিছা প্ৰচাৰ নচলাওক কিয়, তেওঁ ইয়াতে ক্ষমা নোখোজাকৈ আমি যাব নিদিম। কাৰণ ইয়াতে আমাৰ প্ৰতিষ্ঠাৰ কথা আছে, আমাৰ অঞ্চলৰ প্ৰতিষ্ঠাৰ কথা আছে। গতিকে আমাৰ যিটো দাবী, সেইটো ন্যায্য দাবী। আমি সত্য কথাত কৈ আছোঁ যে আমাৰ ইয়াতে কোনো কাজিয়া পেচাল নকৰে। সেইখিনি সময়ত কেৱল আমাৰ 3জনমান ব্যক্তি আছিল, তেওঁলোকৰ 12-13জন ব্যক্তি আছিল। পংকজ পাঠক যেনেকুৱা বুলি ভাবিছিলোঁ তেনেকুৱা নহয়। পংকজ পাঠকৰ পৰা আমি যিখিনি আশা কৰিছিলোঁ তেনেকুৱা এজন পংকজ পাঠক নহয়। অসমবাসীয়ে জানক, আপোনালোকে অসমবাসীক মই কওঁ যে তেওঁ যিটো ঔষধ বিক্ৰী কৰে, তাত চাব চুলিত দিয়া তেল বুলি যিটো তেল দিছে 200 টকাকৈ লৈছে, আৰু সেইটো দুটাকৈ নিব দিয়ে 400 টকা লয়। সেইটোত লেবেল নাই। উপস্থিত হ'ল দণ্ডাধীশ। ক্ষমা নোখোজাকৈ যাব নোৱাৰিব বুলি স্থানীয় ৰাইজৰো সকিয়নি। ঘটনাটো কি হৈছিল ক'লে পংকজ পাঠকেও। আচলতে ইয়াতে তেওঁলোকে ঔষধটো এটা বটলত খুজিছিল আৰু আমি দিব নোৱাৰোঁ বুলি কৈছিলোঁ। তাতে অলপ আমাৰ ল'ৰাৰ লগত অলপ মিছবিহেভ হ'ল, তেনেকৈ অলপমান ক্লেছ হৈ গ'ল। তো বিশেষ একো নাছিল, কিন্তু সৰু কথাটো বাঢ়ি গৈ আমাৰো এই ল'ৰাকেইটা অলপ ভুল আছে। তেওঁলোকেও কাজিয়া সেই কৰিব নালাগিছিল। তেওঁলোকেও কিবা কিবি বেয়া ব্যৱহাৰ কৰিলে। অনুতপ্ত মানে একটা যেতিয়া অপ্ৰীতিকৰ পৰিস্থিতি হয় তেতিয়া অনুতপ্ত হ'বই লাগিব। বাহিৰলৈ ওলাই আহিল পংকজ পাঠক। আঁঠু কাঢ়ি খুজিলে ক্ষমা। হুলস্থলীয়া পৰিস্থিতি। তপন চক্ৰৱৰ্তীক ভৰিত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে। কৰিলে সাষ্টাংগী প্ৰণাম। পৰিস্থিতি হ'ল ইয়াতে, তাত আমাৰ ভুল হৈছে, আৰু বিনা চৰ্তে পোনপ্ৰথমে মই আপোনালোকক সকলো গোৱালপাৰাবাসী ৰাইজক মাফ খুজিলোঁ। আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে, মাৰপিটৰ নিচিনা ঘটনা ইয়াতে এটা হ'ল, তাৰ কাৰণে মই মাফ খুজিছোঁ। এক হুলস্থলীয়া পৰিস্থিতিৰ মাজেৰে অন্ত পৰিল পংকজ পাঠকৰ গোৱালপাৰাত চুলি গজোৱা পৰ্ব। এই ঘটনাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া। ভুল হ'লে ব্যৱস্থা ল'বলৈ আৰক্ষী প্ৰশাসন আছে, কিন্তু এই ব্যৱস্থা জানো গ্ৰহণযোগ্য, তাকে লৈ এতিয়া উঠিছে প্ৰশ্ন। গোৱালপাৰাৰ পৰা ৰচিদুল হুছেইনৰ ৰিপৰ্ট, NKTV+।